আমি মুছলমান মানুহে সিএমক অন্যায় কৰিছো নেকি? আমি মুসলিম মানুহে কি আমাৰ সিএমক অন্যায় কৰিছো নেকি? আমাৰ কিয় হাৰাশাস্তি কৰিব লাগে? অকল আমাৰ মিয়া মানুহক টাৰ্গেট কিয় কৰি লৈছে? অকল আমাক মিয়া মানুহ টাৰ্গেট কৰি লৈছে। আমি গোটেই ৰাইজ একগোট হৈ ২৬ত বিজেপিক ইয়াৰ পৰা আঁতৰাব লাগিব। কাৰণে আমি গোটেই ৰাইজ একগোট হ'ব লাগিব। আমাৰ ২৬ চন যেটো ইলেকশ্যন হ'ব বিজেপি ইয়াৰ পৰা সঁচাকৈ আঁতৰিব লাগিব। ভোট কৰ্তনৰ শুনানিলৈ আহি হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিল লখিমপুৰৰ এজন লোক। লখিমপুৰ জিলাৰ নাওবৈচাত ভোটাৰ তালিকা সংশোধনী নামত অস্বাভাৱিক লোক সমাগম। এয়া কেৱল এটা প্ৰশাসনিক প্ৰক্ৰিয়া নহয়, ই উজনি অসমৰ সামাজিক ৰাজনৈতিক বাস্তৱৰ এক গুৰুত্বপূৰ্ণ সংকেত। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে উজনি অসমত সন্দেহজনক লোকৰ আগ্ৰাসনৰ কথা উত্থাপন কৰি অহাৰ সময়তে এই ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে। মন কৰিবলগীয়া যে ভোটাৰ তালিকা সংশোধনীৰ সময়ছোৱাত নাওবৈচাত দেখা পোৱা ভিৰে বহুতৰে মনত বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে। খিলঞ্জীয়া সমাজৰ একাংশৰ মতে ভোটাৰ তালিকাৰ পবিত্ৰতা ৰক্ষা কৰাটো গণতন্ত্ৰৰ মূল আধাৰ। কিন্তু এনে প্ৰেক্ষাপটত ভোটাৰ তালিকা সংশোধনীক লৈ আপত্তি কৰি থকা কংগ্ৰেছ ৰাইজৰ দলৰ ভূমিকাও খিলঞ্জীয়াসকলৰ বাবে প্ৰশ্নচিহ্ন হৈ পৰিছে। বৃহৎ সংখ্যক লোক একেলগে সংশোধনী প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ অহাটো স্বাভাৱিক নে পৰিকল্পিত? এই প্ৰশ্নই এতিয়া ৰাজনৈতিক মহলত গুঞ্জৰ সৃষ্টি কৰিছে। ইফালে ভোট কৰ্তনৰ শুনানিলৈ আহি লখিমপুৰৰ এজন স্থানীয় লোকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ বিৰুদ্ধে উজাৰিলে ক্ষোভ। তেওঁ কয়, আমি মুছলিম মানুহে মুখ্যমন্ত্ৰীক অন্যায় কৰিছো নেকি? অকল আমাৰ মিয়া মানুহক কিয় টাৰ্গেট কৰিছে? আমি গোটেই ৰাজ্যৰ একগোট হৈ ২০২৬ চনত বিজেপিক আঁতৰাব লাগিব। হিমন্ত চাহাবে কৈ আছে যে আমি যিমান দিন গদ্দিত থাকিম সিমান দিন আমি মুছলমানক হাৰাশাস্তি কৰিম। কিয় নেতা কিয় হাৰাশাস্তি কৰিব লাগে? আমি তাৰ অন্যায় কৰিছো নেকি? আমি মুছলিম মানুহে কি আমাৰ সিএমক অন্যায় কৰিছো নেকি? আমাৰ কিয় হাৰাশাস্তি কৰিব লাগে? বিভিন্ন জাতি আছে সেইবিলাকতো হাৰাশাস্তি পোৱা নাই, অকল আমাক মিয়া মানুহ টাৰ্গেট কৰি লৈছে। আমি কি নাগৰিক নহয় নেকি? আমি মাটি খাজনা নিদিওঁ, আমি গাড়ী টেষ্ট নিদিওঁ, আমি এই ভোটদান নকৰোঁ নেকি? কিয় আমাৰ হাৰাশাস্তি কৰিছে? কাৰণে আমি গোটেই ৰাইজ একগোট হ'ব লাগিব। আমাৰ ২৬ চন যেটো ইলেকশ্যন হ'ব বিজেপি ইয়াৰ পৰা সঁচাকৈ আঁতৰিব লাগিব। আমাৰ অসম চৰকাৰৰ চাই যে আমাৰ মাইনৰিটি মানুহবিলাকে বেছিভাগ মানুহে কংগ্ৰেছক ভোট দিয়ে। এতিয়া আমাৰ ২৬ নিৰ্বাচন আহিছে যে আমাৰ মানুহে সচেতন হৈছে যে ভোট কাক দিলে আমি শান্তি পাব, শুদ্ধ বিবেচনা কৰি বিবেচনা ভোটটো দিব। সেইকাৰণে ভোটৰ আগত সিহঁতে উদাই মুদাই নামবিলাক কাটি আছে। চাওক, এতিয়া মোৰ দেউতাৰ জন্ম ইয়াত, আমাৰ ইয়াত, আমি ৪০ চনৰ পট্টা আছে, এতিয়া আমাৰ বেলেগৰ নাম কাটি দিছে। এতিয়া আমি বিহলক কৈছোঁ কওঁ নহয়, এতিয়া আমি কাটা নাই, কোনে কাটিছে? মানুহেই নাই। যেইজনে মোৰ কমপ্লেইন কৰিছে সেইজনে গমেই নাপায়, অস্তিত্বই নাই, সেইবোৰ মানুহজনে হেৰিই নাই। এইটো কোনে কৰিলে কমপ্লেইন? সেইকাৰণে ইয়াৰ ওপৰত মই গোচৰ কৰিম। সঁচাকৈ মই যদি দুখী মোৰ বিচাৰ কৰোঁ, যদি মই নিদুখী মানুহ মোক কেনে শাস্তি দিব? আমি কি নাগৰিক নহয় নেকি? আমি মাটি খাজনা নিদিওঁ, আমি গাড়ী টেষ্ট নিদিওঁ, আমি এই ভোটদান নকৰোঁ নেকি? কিয় আমাৰ হাৰাশাস্তি কৰিছে? এইটো মোৰ উপযুক্ত বিচাৰ লাগে। আমি অসম চৰকাৰে সঁচাকৈ উপযুক্ত বিচাৰ হ'ব লাগে। বিজেপিক ভোট দিব লাগিব না, বিজেপিক দিবলৈ ক'ত লাগে মানুহে ভোট দিব? এতিয়া ভোটৰ আগত সিহঁতে কেঁচালবাজি কিয় কৰিব লাগে? ভোট প্ৰথম মানুহে বিবেচনা কৰি যাক পচন্দ তাক দিব, হয় নে নহয়? এই ভোটৰ আগত কিয় চালবাজি কৰিব লাগে? একমাত্ৰ এইটোৱে মেইন উদ্দেশ্য যে আমাৰ মাইনৰিটি ভোটবিলাক কাটি কিনি কমাই দিয়ক। কমাই দিয়াৰ পিছত যিবিলাক কম ভোট থাকিব সিহঁতে কম পালে সিহঁতে আৰামত চালবাজি চৰকাৰ কৰিব পাৰিব। সঁচাকৈ মাইনৰিটি বেছি কাটি আছে। আমাৰ মুছলিম মানুহ কৈছে, মিয়া মানুহ কাটিছে। সেইটোৱে কওঁ যে আমাৰ অসমৰ বিভিন্ন জাতি আছে সেইবিলাকতো হাৰাশাস্তি পোৱা নাই, অকল আমাক মিয়া মানুহ টাৰ্গেট কৰি লৈছে। আৰু সি পাৰ্লিমেণ্টৰ বিধানসভাত বহি আঙুলাৰে কৈ আছে, আমাৰ CM চাহাবে, হিমন্ত চাহাবে কৈ আছে যে আমি যিমান দিন গদ্দিত থাকিম সিমান দিন আমি মুছলমানক হাৰাশাস্তি কৰিম। কিয় নেতা কিয় হাৰাশাস্তি কৰিব লাগে? আমি তাৰ অন্যায় কৰিছো নেকি? আমি মুছলিম মানুহে কি আমাৰ সিএমক অন্যায় কৰিছো নেকি? আমাৰ কিয় হাৰাশাস্তি কৰিব লাগে? সেইটো মোৰ উপযুক্ত বিচাৰ লাগে। কিয় বিচাৰ কৰি সঁচাকৈ আমাৰ এক আপত্তি, তাৰ উপযুক্ত বিচাৰ হ'ব লাগে। যদি এজনৰ কিবা খেলি মেলি আছে তাৰ কাটক। উপযুক্ত প্ৰমাণ থকা অৱস্থাত বুঢ়া মানুহ, পেইণ্টিং থকা মানুহ, কালি এজন মানুহ ঢুকাইছে, কালি বাচ্চা এটা মৰিছে বৰচালাত, কিয় হাৰাশাস্তি খাব লাগে? পৰীক্ষা দিব লাগে। মাজনী আহিছে হেৰিঙত, বাচ্চা এটা আছিলে পানীত পৰি হেৰি ঢুকালে। চাওক কেনেকুৱা হাৰাশাস্তি হৈছে। কাৰোবাৰ মেডিকেল যাব মানুহজনী
হেৰি আছে MSSৰ সেই তাৰ পৰিছে তাত এনেকুৱা অৱস্থা কৰিছে সেইকাৰণে আমি গোটেই ৰাইজ একগোট হ'ব লাগিব এতিয়া আমাৰ 26 চন যেটো ইলেকশ্যন হ'ব বিজেপি ইয়াৰ পৰা সঁচাকৈ আঁতৰিব লাগিব কি কয় আপোনালোকে সেই সিও এনেকৈ মানে হাৰাশাস্তি দি থাকে সেইকাৰণে আমাৰ ভোট দিয়া অৱস্থাত মানুহ সচেতন ভোট দিব লাগিব এই মন্তব্যৰ পাছতে ভোটাৰ তালিকা সংশোধনী প্ৰক্ৰিয়া এক নতুন ৰাজনৈতিক বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ উঠিছে এই ক্ষোভে এটা কথা প্ৰমাণ কৰে যে ভোটাৰ তালিকা সংশোধনী কেৱল প্ৰশাসনিক বিষয় নহয় বৰঞ্চ ই এতিয়া সম্প্ৰদায় কেন্দ্ৰিক ৰাজনৈতিক ধাৱমান হৈছে আইন অনুসাৰে নাগৰিকত্ব আৰু ভোটাধিকাৰ পৰীক্ষা কৰাটো কোনো সম্প্ৰদায়ৰ বিৰুদ্ধে নহয় বৰঞ্চ দেশৰ সাংবিধানিক দায়িত্ব News Desk Report, Republicani. প্ৰাকৃতিক দৃশ্যৰ মাজত এটি সুন্দৰ দিন পাৰ কৰিবলৈ আপোনাৰো মন যায় নেকি যান্ত্ৰিকতাৰ পৰা আঁতৰি আপুনি এটা শান্ত সমাহিত পৰিৱেশত আনন্দৰ মাজেৰে দিন কটাব বিচাৰে নেকি থলুৱা ব্যঞ্জনৰ জুতিৰে এসাঁজ খাবলৈ আহক চন্দ্ৰপুৰৰ বৰবিল একুৱা পাৰ্কলৈ সবিশেষ জানিবলৈ যোগাযোগ কৰক 8486265853 আৰু 9854291598 নম্বৰত